বন্ধু বান্ধৱীসকল আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ ওলাই আহিছোঁ আৰু এয়া দেখিছে এইখন গাড়ী আৰু গাড়ীত আমি বহি আছোঁ কাৰণ আজি আমি যাবলৈ ওলাইছোঁ আকাশবাণী গুৱাহাটীলৈ। আকাশবাণী গুৱাহাটীত মই গান গাবলৈ ওলাই আহিছোঁ আৰু এয়া আমি গুৱাহাটী পালোঁৱেই আৰু এয়া হৈছে দীঘলী পুখুৰীৰ যিটো দৃশ্য আছিল খুবেই ধুনীয়া আছিল আৰু আকাশবাণী আমি এয়া উপস্থিত হ'লোঁ। আকাশবাণীত সকলোৱে বহি আছে গানৰ প্ৰগ্ৰেমটো চাবলৈ আৰু তাৰপিছত গানৰ প্ৰগ্ৰামটো আমাৰ হৈ গ'ল। তাত গান গাই বহুতখিনি ভাল লাগিছিল আৰু দেখিছেনে বিভিন্ন জাতিৰ যি নৃত্য সেই নৃত্যৰে এই আকাশবাণীখন সজাই থোৱা হৈছিল আৰু তাৰপিছত আমি কেণ্টিনত ভাত খাই ল'লোঁ যিহেতু দুপৰীয়াও হৈছিল আৰু এয়া হৈছে আকাশবাণী গুৱাহাটীৰ ভিতৰভাগ অকণমান আপোনালোকৰ মাজত দেখুৱাই দিছোঁ। তাৰপিছত তাত কিবা ছাৰসকলে লিখা মেলা কৰিলে তাৰপিছত আকৌ আমি গাড়ীত বহি ল'লোঁ আৰু এই যিটো আমাৰ গানৰ প্ৰগ্ৰেম সেইটো অল ইণ্ডিয়া ৰেডিঅ' এপটোত 24 তাৰিখে অৰ্থাৎ ৰবিবাৰে 2টা বজাৰ পৰা 2টা বজালৈকে দিয়া হ'ব। আপোনালোকে চাবলৈ নাপাহৰিব।